আজি আমাৰ ৰাজ্যখনে চৌদিশে আগবাঢ়িছে। যোৱাবাৰ তেখেত আমাৰ মাজলৈ আহিছিল, আমাক গুৱাহাটী ৰিং ৰোডৰ উপহাৰ দিছিলে। কেইমাহমান আগতে তেখেতে আমাক আহি নুমলীগড় সুধানগৰত বাঁহৰ পৰা ইথানেল বনোৱা এটা নতুন ব্যৱস্থা, নতুন কাৰখানা আমাক উপহাৰ দিছিল। এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গুৱাহাটী বিমানবন্দৰৰ টাৰ্মিনেল উদ্বোধনৰ লগে লগে অহাকালি তেখেতে নামৰূপলৈ যাব আৰু নামৰূপতো 12 লাখ মেট্ৰিক টন উৎপাদন কৰিব পৰা এটা সাৰ কাৰখানাৰ ভূমি পূজন প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কৰকমলেৰে আৰম্ভ হ'ব। আজি আমাৰ বাবে, অসমৰ বাবে এটা ডাঙৰ গৌৰৱৰ দিন যে অহাকালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গুৱাহাটীৰ বৰাগাঁৱত অসম আন্দোলনৰ জাতীয় শ্বহীদসকলৰ স্মৃতিত আমি নিৰ্মাণ কৰা শ্বহীদ স্তম্ভলৈও যাব আৰু ভাৰতৰ তেখেত প্ৰথম প্ৰধানমন্ত্ৰী হ'ব যোনে অসম আন্দোলনৰ বীৰ শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। আমাৰ বাবে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এই অসম ভ্ৰমণ অত্যন্ত গুৰুত্বপূৰ্ণ আৰু এখন নতুন অসমৰ প্ৰতিচ্ছবি আজি আমি স্পষ্টভাৱে সন্মুখত দেখা পাইছো। অহা জানুৱাৰী মাহত তেখেতে আমাৰ মাজলৈ আকৌ আহিব। কাজিৰঙাৰ ওপৰত এলিভেটেড কৰিডৰ 32 কিলোমিটাৰৰ এলিভেটেড কৰিডৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিবলৈ তেখেত আমাৰ মাজলৈ আহিব আৰু গেলেফু আৰু কোকৰাঝাৰৰ মাজত নতুন ৰেল লাইন নিৰ্মাণৰ আঁচনিও তেখেতৰ কৰকমলেৰে জানুৱাৰী মাহত আৰম্ভ হ'ব। জানুৱাৰী মাহতে তাৰ পিছত ফেব্ৰুৱাৰী মাহত আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক অসমলৈ আকৌ নিমন্ত্ৰণ কৰিছো যাতে তেখেতৰ কৰকমলেৰে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত থকা ব্ৰহ্মপুত্ৰ দলঙৰ শুভ উদ্বোধন হ'ব পাৰে আৰু বৰাক উপত্যকাত নতুন দলু বিমানবন্দৰৰো আধাৰশিলা স্থাপন হ'ব পাৰে। আমি অসমীয়াই এই সময়ছোৱাত যিমান উন্নতি দেখিছো, কেতিয়াও আমি আগতে ইমান উন্নতি দেখা নাছিলো। এই উন্নতি আমি কাৰ বাবে দেখা পাইছো? এয়া হৈছে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বৰ বাবে, অসমৰ প্ৰতি থকা তেখেতৰ অযুত মৰমৰ বাবে।